আজি আছু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয় আছুগোট আৰু আইন মহাবিদ্যালয় আছুগোটৰ দ্বাৰা আয়োজিত বসন্ত উৎসৱ আজি বৰ নিয়াৰিকৈ ইয়াত উদযাপন কৰা হৈছে আৰু এটা ভাল লাগিছে যে তেওঁলোকৰ সাজ পোছাকৰ পৰা আৰম্ভ কৰি ৰাইজক এই বসন্ত উৎসৱলৈ আমন্ত্ৰণ কৰা প্ৰক্ৰিয়াটোলৈকে ইমান সুন্দৰভাৱে নিয়াৰিকৈ কৰিছে তাৰ কাৰণে তেওঁলোকক অভিনন্দন জনাইছোঁ। আজি আমাৰ বিশ্ববিদ্যালয়ৰ শিক্ষক শিক্ষয়িত্ৰী ছাত্ৰ ছাত্ৰীসকলো একত্ৰিত হৈছে বসন্তৰ এই উৎসৱক আজি সকলোৱে তেওঁলোকে উদযাপন কৰিছে আৰু এই উদযাপনৰ পিছত লাহে লাহে তেওঁলোকে আমাৰ যিটো প্ৰকৃত কৰ্ম দীক্ষাত শিক্ষাৰ লৈ পেলাই তেওঁলোকে পূৰা ব্ৰতী হৈ পৰিব। আজি এইটো কথাই কৈছোঁ কাৰণ বিহু আমাৰ যিটো কথা এয়া হৈছে আমাৰ আগতে এয়া কৃষিৰ লগত জড়িত আছিলে। কৃষিৰ লগত যেতিয়া সেইকাৰণে বৰদৈ চিলাজনী আহিছিলে, বৰদৈ চিলা আহোঁতে তেওঁক আনকি চিখলা হৈ পেলাই যেতিয়া আহিছিলে আইনাখন দিছিলে, অসমীয়া ফণীখন দিছিলে, আহি পেলাই তেওঁ এটা হিলদোল ভঙা মন লৈ আহিছিলে বুলি কৈছিলে। গতিকে এই হিলদোল ভঙা মনটো লৈ আহোঁতে মানুহে উৎসৱো কৰিছিলে, ফূৰ্তিও কৰিছিলে। আজি ল'ৰা ছোৱালীয়ে কৰিছে, খুব ভাল লাগিছে, ইমান সুন্দৰকৈ নিয়াৰিকৈ কৰিছে। কিন্তু তাৰ লগে লগে যিটো কৰ্ম, যিটো হিলদোল ভঙা এটি মন, এই মনটোক আমি বাস্তৱত ৰূপায়ণ কৰি ইয়াৰ নেক্সট ফেজলৈ আমি গতি কৰিব লাগিব। গতিকে আজি মই তেওঁলোকক অভিনন্দন জনাইছোঁ ইমান সুন্দৰ এটা অনুষ্ঠান আয়োজন কৰাৰ কাৰণে। ধন্যবাদ। গুৱাহাটী বিশ্ববিদ্যালয় আছুগোট আৰু বিশ্ববিদ্যালয় আইন মহাবিদ্যালয় আছুগোটে খুব সুন্দৰকৈ প্ৰতি বছৰে বসন্ত উৎসৱ শীৰ্ষক এটি অনুষ্ঠানৰ আয়োজন কৰে। এইবাৰ 6ষ্ঠ সংখ্যক অনুষ্ঠান আৰু প্ৰতিটো আৱাস নিবাসৰ সহযোগত ইয়াত বিশ্ববিদ্যালয়ৰ সন্মানীয় শিক্ষাগুৰুসকলৰ পৰা আৰম্ভ কৰি কৰ্মচাৰীসকল, ছাত্ৰ ছাত্ৰীসকল সকলো ওতঃপ্ৰোতভাৱে জড়িত হৈ পৰে আৰু খুব শিপাৰ গোন্ধ থকা এটা পৰিৱেশৰ মাজত এই অনুষ্ঠানটোৰ আয়োজন কৰা হয়। ইয়াত জেং বিহুৰ প্ৰতিযোগিতা হয়, বিভিন্ন ধৰণৰ সাহিত্যৰ প্ৰতিযোগিতা হয়, সাংস্কৃতিক অনুষ্ঠান থাকে। গোটেই বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে এই অনুষ্ঠানটোত জড়িত হৈ পৰে আৰু এই বছৰৰ পৰা এখন হাতে লিখা আলোচনীৰো তেওঁলোকে প্ৰকাশ কৰাৰ ব্যৱস্থা কৰিছে। বসন্ত উৎসৱে এক পৰিকল্পিত সাংস্কৃতিক আন্দোলনৰ ৰূপ লৈছে। আমি আশা কৰিছোঁ যে ভৱিষ্যতৰ দিনতো এই ধাৰাবাহিকতা অব্যাহত থাকিব আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীৰ যি সাংস্কৃতিক মন এই বসন্ত উৎসৱৰ জৰিয়তে প্ৰতিফলিত হৈ থাকিব।